নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো সিটাত অসমীয়া ভাষা সম্পৰ্কে আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পেপাৰ 2 ল্যাঙ্গুৱেজ অনৰ কিছু ইম্পৰ্টেন্ট পেডাগজি কোৱেশ্চন যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো এই কুৱেশ্চন পেপাৰখন 2019 চনৰ কুৱেশ্চন পেপাৰ হয় জুলাই মাহৰ আৰু এইখন পেপাৰ 2 ৰ কুৱেশ্চন পেপাৰ আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ল্যাঙ্গুৱেজ 1 সেকশনত যিবিলাক পেডাগজি কুৱেশ্চন আহিছিল সেই কুৱেশ্চনবিলাক সো প্ৰথম প্ৰশ্নটো হৈছে কবিতা পঢ়ুৱাতে তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ ইয়াতে কৈছে যেতিয়া এটা কবিতা পঢ়ুৱা হয় শিক্ষক গৰাকীয়ে যেতিয়া এটা কবিতা পঢ়ুৱাব ক্লাছৰুমত তেতিয়া তলত উল্লেখ কৰা কোনটো দিশৰ ওপৰত সকলোতকৈ বেছি গুৰুত্ব দিব লাগে যেতিয়া এটা কুৱেশ্চনত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ বুলি আহিব তেতিয়া অপচনবোৰ বহুত ক্লোজ দিয়া হয় প্ৰতিটো অপচনে শুদ্ধ যেন লাগিব তাৰে মাজত আমি সিলেকশন কৰিব লাগিব যে কোনটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব এতিয়া প্ৰথম যেটো অপচন তাত কোৱা হৈছে যে প্ৰতিটো কবিতাৰে এটাই নিশ্চিত অৰ্থ থাকে যে প্ৰত্যেকটো কবিতাৰ অৰ্থ এটা নিশ্চিত কৰা থাকে যে এই কবিতাটোৰ এইটোৱে অৰ্থ গতিকে এইটো অশুদ্ধ হয় প্ৰতিটো কবিতাৰে এটা নিশ্চিত অৰ্থ নাথাকে কেতিয়াবা কি হয় কিছুমান কবিতাৰ দুটাও অৰ্থ থাকিব পাৰে দুটা অৰ্থ প্ৰকাশ কৰাৰ বাবে এজন কবিয়ে এটা কবিতা লিখিব পাৰে গতিকে এটো নিশ্চিত নহয় যে প্ৰতিটো কবিতাৰ এটাই অৰ্থ থাকে গতিকে 2 নম্বৰ যেটো অপচন হেতুত লিখা আছে যে কবিতাৰ এটাতকৈ অধিক অৰ্থ থাকিব পাৰে গতিকে এইটোৱে শুদ্ধ হ'ব লাগে উত্তৰটো যে কেতিয়াবা কবিয়ে দুটা অৰ্থ প্ৰকাশ কৰাৰ বাবে এটা কবিতা লিখিব পাৰে তাৰ শব্দবিলাকৰ জৰিয়তে হয়তো বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে যেনেদৰে কবি এজনে যেতিয়া তুমি বুলি লিখে তুমি বুলি তেওঁক প্ৰেয়সীক ক'ব পাৰে বা তেওঁ আন বস্তু এটাক সম্বন্ধিত কৰি তুমি বুলি ক'ব পাৰে গতিকে কেতিয়াবা কি হয় দুটা অৰ্থ থাকিব পাৰে গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 নম্বৰ যেটো অপচন তাত কি আছে যে কবিতাই সামাজিক সমস্যা প্ৰতিফলিত নকৰে তো এইটো অশুদ্ধ একেবাৰে যে এনেকুৱা নহয় যে কবিতাই কেৱল ব্যক্তিগত সমস্যাবিলাকে প্ৰতিফলিত কৰে তেনেকুৱাটো নহয় বিভিন্ন ক্ষেত্ৰত সামাজিক আমাৰ কবিতা আছে দেশমূলক আমাৰ কবিতা আছে যিবিলাকৰ জৰিয়তে আমাৰ সামাজিক সমস্যাবিলাক প্ৰতিফলিত কৰে গতিকে এইটো অশুদ্ধ হয় ঠিক তেনেদৰে 4 নম্বৰটোত কি কৈছে যে কবিতাই কোনো আবেগিক দিশ প্ৰতিফলিত নকৰে এইটো একেবাৰে অসত্য কাৰণ কবিতাই আবেগিক দিশবিলাক ডেফিনেটলি প্ৰতিফলিত কৰে আমাৰ মনত যিবিলাক দুখ থাকিব বা হুক থাকিব সেই আবেগ অনুভূতিবিলাক আমি কবিতাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰো গতিকে এইটো অশুদ্ধ হয় গতিকে শুদ্ধ হ'ব অপচন নম্বৰ 2 এটা ইছু 107 নম্বৰ প্ৰশ্নটোলৈকে এগৰাকী শিক্ষকে প্ৰতিবেদন লিখিবলৈ শিকাওতে ছাত্ৰ-ছাত্ৰীৰ মাজত বাতৰি কাকতৰ কাটি ৰখা টুকুৰা কিছুমান বিলাই দিছে শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক প্ৰতিবেদন পঢ়িবলৈ দিছে আৰু সেই বিষয়ে হিহঁতৰ বক্তব্য বা বিশ্লেষণ লিখিবলৈ দিছে এই পৰিস্থিতিত শিক্ষকজনে ব্যৱহাৰ কৰা বাতৰি কাকতৰ কাটি ৰখা টুকুৰাবোৰ হৈছে সো একেবাৰে সহজ হয় নিশ্চয় আপোনালোকে এনসাৰ কোনটো হ'ব ক'ব পাৰিব যে এগৰাকী শিক্ষকে প্ৰতিবেদন এটা লিখিবলৈ শিকাইছে ছাত্ৰ-ছাত্ৰীসকলক আৰু সেই শিকাওতে বাতৰি কাকতৰ কিছুমান কাটি ৰখা টুকুৰা কিছুমান বিলাই দিছে যে বাতৰি কাকতত সেই বিষয়ৰ ওপৰত কিছু আৰ্টিকল আছিল গতিকে সেই আৰ্টিকলবিলাক কাটি ৰাখিছে আৰু তাৰ সেই অংশবিলাক বিলাই দিছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এতিয়া শিক্ষকগৰাকী ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিবেদনটো পঢ়িবলৈ দিছে তাৰ পিছত হিহঁতৰ বক্তব্য বা বিশ্লেষণ লিখিবলৈ দিছে এতিয়া এই পৰিস্থিতিত শিক্ষকজনে ব্যৱহাৰ কৰা বাতৰি কাকতৰ কাটি ৰখা টুকুৰাবোৰ কি বুলি কোৱা হ'ব গতিকে ডেফিনেটলি সেই বাতৰি কাকতৰ যিবিলাক টুকুৰা আছিল সেইবিলাক টিচিং লাৰ্নিং মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰিছে শিক্ষণ সঁজুলি হিচাপে ব্যৱহাৰ কৰিছে যে সেইবিলাক সঁজুলিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিবেদন এটা কেনেদৰে লিখিব লাগে সেইটো শিকাব চেষ্টা কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলে শিকিছে কাৰণ প্ৰতিবেদনটো চাই হিহঁতে বুজিব পাৰিছে এটা প্ৰতিবেদন কেনেদৰে লিখিব লাগে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব TLM টিচিং লাৰ্নিং মেটেৰিয়েল এটা ইছু 104 নম্বৰ কুৱেশ্চনটোলৈকে ভাৰতত কিমানটা ভাষা পৰিয়াল আছে 4টা 6টা 8টা 10টা এই বিষয়ে আমি আলোচনা কৰিছিলো ইয়াৰ ওপৰত সেপাৰেট ভিডিও এটাও আছে যে ভাষা পৰিয়াল আমাৰ কিমানটা আছে উত্তৰ হ'ব 4টা আৰু সেই 4টা কি হ'ব এটা হৈছে আৰ্য ভাষা যাক ইণ্ডো আৰিয়ান বুলি কোৱা হয় 2 নম্বৰটো হৈছে দ্ৰাভিডিয়ান 3 নম্বৰ হৈছে তিব্বতী বাৰ্মিজ আৰু 4 নম্বৰটো হৈছে এষ্ট্ৰো এছিয়ান বা মুণ্ডা গতিকে এই 4টা আমাৰ ভাষা পৰিয়াল আছে এতিয়া ইছু কুৱেশ্চন নম্বৰ 109 লৈকে ভাষা শিক্ষাৰ কোনটো পদ্ধতিয়ে ভাষাৰ শ্ৰেণীকোঠাত মাতৃভাষাৰ প্ৰয়োগ বাৰণ কৰে ইয়াতে কৈছে যে ভাষা শিকাৰ যিবিলাক আমাৰ পদ্ধতি আছে তলত উল্লেখ কৰা আছে পদ্ধতিবিলাক এই পদ্ধতিবিলাকৰ ভিতৰত কোনটো পদ্ধতিয়ে মাতৃভাষাৰ প্ৰয়োগ বাৰণ কৰে ইয়াৰ অৰ্থ এইটোৱে যে মাতৃভাষাৰ জৰিয়তে শিকোৱা নহয় সাধাৰণতে আমাৰ শিক্ষাবিলাক কি হয় এটা ভাষা শিকালে নিজৰ মাতৃভাষাটোৰ সহায় লৈহে শিক্ষকসকলে শিকায় বা আমিও মাতৃভাষাৰ সহায়তহে আমি আন এটা ভাষা শিকো তেনে ইংৰাজী ভাষাৰ নাউন আমি শিকাৰ আগতে আমি অসমীয়াৰ বিশেষ্যৰ বিষয়ে আমি জানিব লাগিব গতিকে বিশেষ্যটোক আমাক ট্ৰান্সলেট কৰি অনুবাদ কৰিহে আমাক শিকায় যাক আমাৰ ট্ৰান্সলেচন মেথড বুলি কোৱা হয়
কিন্তু ইয়াতে মাতৃভাষাৰ প্ৰয়োগ নকৰাকে শিকাব লাগিব গতিকে কোনটো পদ্ধতিত হয় সেইটো হৈছে অপচন নম্বৰ 1 প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথডৰ জৰিয়তে সো ডাইৰেক্ট মেথডত কি হয় যেটো ভাষা শিকোৱা হ'ব সেই ভাষাটোৰ জৰিয়তে শিকোৱা হয় বেলেগ ভাষাৰ তাত ব্যৱহাৰ নকৰে বা মাতৃভাষাৰ তাত কোনো ধৰণৰ ব্যৱহাৰ নকৰাকে দ্বিতীয় ভাষা বা তৃতীয় ভাষা এটা শিকোৱা হয় ইংৰাজী শিকালে অকল ইংৰাজী ভাষাৰ জৰিয়তে শিকোৱা হ'ব ইনস্ট্ৰাকচন বিলাক অকল ইংৰাজী ভাষাতে দিয়া হ'ব তাত মাতৃভাষাৰ ব্যৱহাৰ কৰা নহয় এতিয়া ইছো 110 নম্বৰ প্ৰশ্নলৈকে ভাষাৰ শিক্ষক এজনে শিক্ষাদান কৰোতে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰা উদাহৰণ দিছে এই পদ্ধতিটো হৈছে সো এটা এইটোৱে কৈছে যে ভাষাৰ শিক্ষক এজনে ভাষা এটা শিকাই আছে কিন্তু ভাষা শিকাই থাকোতে তেওঁ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰা উদাহৰণ দিছে সাধাৰণতে ভাষা শিক্ষাত আমাৰ বিজ্ঞান বা সমাজ বিজ্ঞানৰ উদাহৰণ নাথাকে কিন্তু তেওঁ বিজ্ঞান বা সমাজ বিজ্ঞানৰ পৰা তেওঁ উদাহৰণ দিছে গতিকে এই পদ্ধতিটো কি বুলি কোৱা হ'ব বিজ্ঞান আৰু ভাষা শিক্ষা বুলি ক'ব পাঠ্যক্ৰম অতিক্ৰমী শিক্ষা বুলি ক'ব টিপিআৰ পদ্ধতি নে সিএলটি পদ্ধতি সো ডেফিনেটলি তেওঁৰ যি পাঠ্যপুথি ভাষাৰ যি পাঠ্যপুথি আছিল তাৰ ভিতৰত তেওঁ সীমাবদ্ধ হৈ নাথাকি তেওঁ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পৰা উদাহৰণ দিছে গতিকে ইয়াক ডেফিনেটলি 2 নম্বৰ অপচনটো শুদ্ধ হ'ব পাঠ্যক্ৰম অতিক্ৰমী শিক্ষা বুলি ইয়াক কোৱা হ'ব এই পদ্ধতিটো কাৰণ তেওঁৰ যি পাঠ্যক্ৰম আছিল ভাষাৰ যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম তেওঁ অতিক্ৰম কৰি আন পাঠ্যক্ৰমৰ পৰা তেওঁ উদাহৰণ লৈছে গতিকে তাক পাঠ্যক্ৰম অতিক্ৰমী শিক্ষা বুলি কোৱা হ'ব এটা ইছু 111 নম্বৰ প্ৰশ্নটোলৈকে ভাষা শিকাৰ বোধাৰ্জন পৰিপ্ৰেক্ষাই কগনিটিভ পাৰ্সপেক্টিভ তলৰ কোনটোত গুৰুত্ব দিয়ে ইয়াতে কৈছে যে ভাষা শিকাৰ বোধাৰ্জন যে আমি ভাষাৰ এটাৰ যি জ্ঞান অৰ্জন কৰো সো ইয়াত কগনিটিভ পাৰ্সপেক্টিভ মানে যেটো আন্ডাৰষ্টেণ্ডিংৰ কথা কৈছে ভাষা এটাৰ যেটো বুজি পোৱাৰ কথা কোৱা হৈছে বা ভাষা এটাৰ বিভিন্ন যিবিলাক বৈশিষ্ট্য থাকে সেইবিলাক আমি মনত ৰখাৰ কথা ইয়াতে কোৱা হৈছে গতিকে কগনিটিভ যেটো পাৰ্সপেক্টিভ হয় এটা ভাষা শিকাৰ যেটো বোধাৰ্জন বা জ্ঞান অৰ্জন এইটো তলত কোনটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব সো প্ৰথম অপচনটো হৈছে ভাষা শিকাৰ প্ৰক্ৰিয়াটোত ভুল হোৱাটো প্ৰক্ৰিয়াটোৰে অংশ 2 নম্বৰত কৈছে ভাষা শিকাত অভ্যাস গঠন প্ৰক্ৰিয়াই সহায় কৰে 3 নম্বৰত কৈছে বাক্য মুখস্থ কৰাত শিক্ষকে গুৰুত্ব দিয়া উচিত 4 নম্বৰত কৈছে যিমান পাৰি সোনকালে শিশু এটাৰ ভুলবোৰ শুধৰাই দিয়া উচিত অন্যথা হেবৰ শিশুৰ মনত ৰৈ যায় গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 যে ভাষা শিকাৰ প্ৰক্ৰিয়াটোত ভুল হোৱাটো প্ৰক্ৰিয়াটোৰে অংশ আমি ভাষা এটা শিকি থাকোতে যিবিলাক আমাৰ ভুল হয় সাপোজ কথনত যদি আমাৰ ভুল হৈছে লিখনত ভুল হৈছে শ্ৰৱণত ভুল হৈছে তেতিয়া হলে সেইবিলাক প্ৰক্ৰিয়াটোৰে ভুল সেই প্ৰসেসটো ভাষা শিকাৰ যেটো প্ৰসেস যেটো পদ্ধতি জৰিয়তে আমি ভাষা শিকি আছো সেই ভাষা শিকাৰ পদ্ধতিটোৰে এটা ভুল হ'ব কাৰণ তেওঁ যেটো পদ্ধতিৰ জৰিয়তে লিখন শিকি আছে হয়তো সেই প্ৰক্ৰিয়াটোত ভুল আছে সেইভাবে তেওঁ লিখনটো শিকিব পৰা নাই বা সেইভাবে তেওঁ লিখন শুদ্ধ হোৱা নাই ঠিক তেনেদৰে যেটো পদ্ধতিৰ জৰিয়তে বা যেটো প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁ পঠন শিকি আছে সেই পদ্ধতিটোত থকা ভুল বিলাকৰ কাৰণে আখোৱা বিলাকৰ কাৰণে তেওঁ পঠন শিকিব পৰা নাই গতিকে ভাষা শিকাৰ প্ৰক্ৰিয়াৰ যিবিলাক ভুল হয় হেতু প্ৰক্ৰিয়াটোৰে অংশ হয় এটা ইছু 112 নম্বৰ প্ৰশ্নটোলৈকে তলত উল্লেখ কৰা কোনটো পৰীক্ষাৰ দ্বাৰা শিক্ষকে শিকাৰুৰ দুৰ্বল প্ৰদৰ্শন ধৰা পেলাব পাৰে ইয়াতে কৈছে যে তলত কেইটামান পৰীক্ষাৰ কথা উল্লেখ কৰা আছে ইয়াৰে কোনটো পৰীক্ষাৰ দ্বাৰা শিক্ষকে শিকাৰুৰ দুৰ্বল প্ৰদৰ্শন শিকাৰু বা ছাত্ৰ-ছাত্ৰীসকলে যদি দুৰ্বল প্ৰদৰ্শন কৰি থাকে তেতিয়া হলে তাক ধৰা পেলাব পাৰিব তলৰ কোনটো পৰীক্ষাৰ জৰিয়তে প্ৰথম অপচনটো হৈছে দক্ষতা পৰীক্ষা দ্বিতীয়টো হৈছে হেতু নিৰ্ণয় পৰীক্ষা তৃতীয়টো হৈছে সাফল্য পৰীক্ষা আৰু 4 নম্বৰটো হৈছে সাৰাংশ পৰীক্ষা গতিকে উত্তৰটো হ'ব অপচন নম্বৰ 2 হেতু নিৰ্ণয় পৰীক্ষা এটো মানে কাৰণ নিৰ্ণয় পৰীক্ষা যে এই পৰীক্ষাটোৰ জৰিয়তে কি কৰা হ'ব কাৰণটো নিৰ্ণয় কৰা হ'ব যে কি কাৰণে তেওঁ দুৰ্বল প্ৰদৰ্শন কৰি আছে বা কি কাৰণে তেওঁ সফল হ'ব পৰা নাই তাৰ কাৰণটো উদ্ধাৰ কৰা হ'ব গতিকে সেইভাবে ইয়াক হেতু নিৰ্ণয় পৰীক্ষা বুলি কোৱা হয় গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে দুৰ্বল প্ৰদৰ্শন কৰি থাকিব হিয়তে পাঠ এটা শিকিব পৰা নাই প্ৰদৰ্শন হিয়তৰ ভাল নহয় তেতিয়া শিক্ষকসকলে কি কৰে হিয়তৰ বাৰে বাৰে পৰীক্ষা লয় এবাৰ পৰীক্ষা ললে ভাল ফলাফল নহল আৰু এবাৰ পৰীক্ষা লব আৰু তাৰ কাৰণটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যে কি কাৰণত বা ক'ত হিয়তৰ ভুল হৈ আছে গতিকে এই যেটো পদ্ধতি বা এই যেটো পৰীক্ষা ইয়াক হেতু নিৰ্ণয় পৰীক্ষা বুলি কোৱা হয় এটা ইছু 113 নম্বৰ প্ৰশ্নটোলৈকে ষষ্ঠ মানৰ ভাষাৰ শিক্ষক এগৰাকীয়ে ভাষাৰ পৰীক্ষা লোৱাৰ পাছত লক্ষ্য কৰিলে যে ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখাব পৰা নাই হেয়েহে শিক্ষকগৰাকীয়ে আন এটা পৰীক্ষা পাতিছে এই ক্ষেত্ৰত পৰীক্ষাটোত কোৱা হ'ব সো এইখিনি কথা অলপ আগতে মই কলোই আপোনাক যে ইয়াতে কৈছে যে ষষ্ঠ মানৰ ভাষাৰ শিক্ষক এগৰাকীয়ে ভাষাৰ পৰীক্ষা এটা লোৱাৰ পাছত লক্ষ্য কৰিলে যে তেওঁ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখাব পৰা নাই গতিকে যেটো ভাল ফল দেখাব পৰা নাই গতিকে শিক্ষকগৰাকীয়ে কি কৰিলে আৰু এটা পৰীক্ষা পাতিলে ছাত্ৰ-ছাত্ৰীসকলৰ গতিকে এই পৰীক্ষাটোক কি বুলি কোৱা হ'ব অলপ আগতে আমি পালো হেতু কোৱা হ'ব হেতু নিৰ্ণয় পৰীক্ষা যেটো অপচন নম্বৰ 3 ত আছে হেতু নিৰ্ণয় মানে কাৰণ নিৰ্ণয় পৰীক্ষা কাৰণ এবাৰ বিফল হৈছে বা ভাল ফলাফল দেখাব পৰা নাই সেইভাবে আৰু এবাৰ পাতিছে আৰু তাৰ কাৰণটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিব যে কি কাৰণে
বিফল হৈ আছে গতিকে ইয়াক হেতু নিৰ্ণয় পৰীক্ষা বুলি কোৱা হয় এতিয়া 114 নম্বৰ প্ৰশ্নটোলৈকে ভাষাৰ শিক্ষক এগৰাকীয়ে শ্ৰেণীকোঠাত পঢ়ুৱাৰ পাছত তেওঁৰ টকা বহীত লিখিছে ছাত্ৰ-ছাত্ৰীবোৰে ভাষাৰ খেল উপভোগ কৰিছে আৰু খেলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে কিন্তু গট নম্বৰ 3 উপযুক্ত ফলাফল দেখুৱাব পৰা নাই শিক্ষকগৰাকীৰ এই টকাটো হৈছে ইয়াতে কি কৈছে যে ভাষাৰ শিক্ষক এগৰাকীয়ে শ্ৰেণীকোঠাত পঢ়ুৱাৰ পাছত শ্ৰেণীকোঠাত পঢ়ুৱাইছে তাৰ পিছত টকা বহি যিবিলাক নোটবুক থাকে তাত লিখিছে শিক্ষকগৰাকীয়ে লিখিছে যে ছাত্ৰ-ছাত্ৰীবোৰে ভাষাৰ খেল উপভোগ কৰিছে যে ভাষাৰ যেখন খেল পতা হৈছিল ভালে উপভোগ কৰিছে ভাল পাইছে সিহঁতে আৰু খেলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে কিন্তু তাৰে মাজত 3 নম্বৰ যেটো গট আছিল সেই গটটোৱে কিন্তু ভাল ফলাফল দেখুৱাব পৰা নাই গতিকে এই টকাটোৰ পৰা আমি কি বুজি পাওঁ যে এই টকাটো এটা মূল্যায়ন হয় ক্ষুদ্ৰ কাহিনী লিখিছে প্ৰতিফলিত চিন্তা হয় নে লক্ষ্যকৰণ হয় এটা মূল্যায়নটো নহয় কাৰণ ইয়াত মূল্যায়ন কৰা হনে কোনো ছাত্ৰ-ছাত্ৰীক ইয়াত মূল্যায়ন কৰা হনে ক্ষুদ্ৰ কাহিনী লিখন এটোটো নহয় কাৰণ ইয়াতে কোনো ধৰণৰ কাহিনী লিখা নাই এটা টকা লিখিছে ছাত্ৰ-ছাত্ৰীসকলৰ অবজাৰ্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য কৰি তেওঁ এটা টকা লিখিছে গতিকে এটো এটা কাহিনী লিখন নহয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 প্ৰতিফলিত চিন্তা যে ছাত্ৰ-ছাত্ৰীসকলক অবজাৰ্ভ কৰি তেওঁ যি চিন্তা কৰিছে শিক্ষকগৰাকীৰ যি চিন্তা সেই চিন্তাখিনি প্ৰতিফলিত কৰিছে আৰু সেইখিনি আমি ইয়াতে টকাটো পঢ়িলে আমি বুজিব পাৰো যে শিক্ষকগৰাকীৰ চিন্তাৰ প্ৰতিফলন ঘটিছে ইয়াতে আৰু তেওঁৰ চিন্তা মতে ছাত্ৰ-ছাত্ৰীসকলে খেল উপভোগ কৰিছে কিন্তু 3 নম্বৰ গটটোৱে উপযুক্ত ফলাফল দেখুৱাব পৰা নাই গতিকে উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া 115 নম্বৰ প্ৰশ্নটোলৈকে এগৰাকী সাৰ্থক ভাষাৰ শিক্ষকে যে এগৰাকী যদি সাৰ্থক ভাষা শিক্ষক হ'ব লাগে ভাল এগৰাকী ভাষা শিক্ষক হ'ব লাগে বা সফল ভাষা শিক্ষক হ'ব লাগে তেতিয়া তলৰ কোনটো আমি গুৰুত্ব দিব লাগিব প্ৰথম অপচনত কৈছে পাঠ্যপুথিত থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ শিকায় গতিকে পাঠ্যপুথিত থকা প্ৰশ্নৰ উত্তৰবোৰ শিকালে ভাল শিক্ষক বা ভাষা শিক্ষক হ'ব পৰা নাযাব 2 নম্বৰত কৈছে যে পাঠ্যপুথি ব্যৱহাৰ কৰি আৰু পাঠ্যপুথিৰ উপৰিও বা পাঠ্যপুথি অতিক্ৰমীয় শিক্ষাদান কৰে গতিকে এইটোৱে ইয়াৰ কাৰেক্ট এনসাৰ হয় যে ভাল এগৰাকী ভাষা শিক্ষক হ'ব লাগিলে বা সাৰ্থক ভাষা শিক্ষক হ'ব লাগিলে পাঠ্যপুথি ব্যৱহাৰ কৰিব লাগিব পাঠ্যপুথিত যিবিলাক কথা লিখা আছে সেইবিলাক হিহঁতক বুজাই পঢ়াব লাগিব তাৰ পিছত পাঠ্যপুথিৰ উপৰিও পাঠ্যপুথিখনত থকা কথাবিলাকে অকল শিকাব নালাগিব কাৰণ অকল যদি পাঠ্যপুথিত থকা কথাবিলাক শিকোৱা হয় তেনেহলে হিহঁতৰ জ্ঞানবিলাক সীমিত হ'ব লিমিটেড হ'ব গতিকে শিক্ষকগৰাকীয়ে পাঠ্যপুথিত থকাৰ উপৰিও আন পাঠ্যপুথিৰ পৰা হিহঁতক অতিক্ৰমী শিক্ষাদান কৰিব লাগিব যেনেদৰে আমি আগৰ এটা প্ৰশ্ন পাইছিলো যে বিজ্ঞানৰ পৰা উদাহৰণ অনা হৈছে বা সমাজ বিজ্ঞানৰ পৰা উদাহৰণ আনিছে গতিকে ইয়াৰ জৰিয়তে কি কৰা হৈছে যে অতিক্ৰমী শিক্ষাদান কৰিছে বেলেগ পাঠ্যপুথিৰ সহায় লৈছে গতিকে এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ যিবিলাক নলেজ সেইবিলাক সীমাবদ্ধ নহব হিহঁতে অতিৰিক্ত কিছু কথা শিকিব পাৰিব এতিয়া কুৱেশ্যন নম্বৰ 116 লৈকে ভাষা শিক্ষাত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে ভাষা এটা শিকাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কোনটো মই অলপ আগতে কৈছিলো যে আটাইতকৈ বুলি থাকিলে অপচন কেইটা গটেকেইটাই শুদ্ধ হোৱা যেন লাগিব কিন্তু গটেকেইটাই শুদ্ধ নহব তাৰে এটাইহে সকলোতকৈ বেছি বা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব যেনে পাঠ্যপুথিও ভাষা শিকাৰ ক্ষেত্ৰত আৱশ্যক বা তাৰ গুৰুত্বপূৰ্ণ আছে ঠিক তেনেদৰে পৰিপূৰিকা পুথি এইটোৰো প্ৰয়োজনীয়তা আছে 3 নম্বৰত কৈছে শিশু সাহিত্য আৰু 4 নম্বৰত কৈছে কাৰ্য কৰিবলৈ দিয়া কাগজ গতিকে ইয়াৰ গটেকেইটাৰে প্ৰয়োজন আছে এটা ভাষা শিকাৰ ক্ষেত্ৰত কিন্তু প্ৰশ্নটো সুধিছে আটাইতকৈ ক'ত গুৰুত্ব দিব লাগিব এইটো হ'ব অপচন নম্বৰ 3 শিশু সাহিত্য কাৰণ ইয়াত ভাষা শিক্ষা বুলি কোৱাৰ লগে লগে শিশুসকলৰ ভাষা শিক্ষাৰ কথাহে ইয়াতে কোৱা হৈছে গতিকে শিশুসকলে যেতিয়া শিশু সাহিত্য পঢ়িব হিহঁত তাত বেছি মনোৰঞ্জন পাব হিহঁতে ভাল পোৱা কথাবিলাক থাকিব শিশু সাহিত্যত হিহঁতে জানিব বিচৰা কথাবিলাক থাকিব শিশু সাহিত্যত গতিকে ইয়াৰ জৰিয়তে হিহঁতে সোনকালে ভাষা এটা শিকিব পাৰিব হিহঁত ইণ্টাৰেষ্টেড হ'ব ভাষাটো শিকাৰ বাবে গতিকে ভাষা শিকাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে শিশু সাহিত্য এতিয়া 117 নম্বৰ প্ৰশ্নটোলৈকে তলত দিয়া কোনটো কৰিলে শিকাৰুৰ মাজত সৃজনশীলতা বৃদ্ধি খৰতকীয়া কৰিব ইয়াতে এইটোৱে কৈছে যে তলত উল্লেখ কৰা কোনটো কৰিলে শিকাৰুবিলাকৰ মাজত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃজনশীলতা বৃদ্ধি পাব সৃজনশীলতা মানে হিহঁতৰ ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা হিহঁতৰ বৃদ্ধি পাব প্ৰথম অপচনত কৈছে যে শিকাৰুক পৰীক্ষাত ভাল নম্বৰ পাবলৈ প্ৰশিক্ষণ দিলে যে শিকাৰুসকলক বা ছাত্ৰ-ছাত্ৰীসকলক যদি আমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ প্ৰশিক্ষণ দিও তেতিয়াহলে হিহঁতৰ সৃজনশীলতা বৃদ্ধি পাব এইটো ডেফিনেটলি নহয় এইটো ভুল হ'ব 2 নম্বৰ অপচনত কৈছে শিকাৰুৰ নিজৰ পাৰদৰ্শিতা অনুসৰি মুক্তভাৱে লিখাৰ সুযোগ দিলে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কাৰণ সৃষ্টিশীলতা বা সৃজনশীলতা বা ক্ৰিয়েটিভিটি তেতিয়াহে ডেভেলপ হ'ব যেতিয়া আমি সুযোগ পাম আমি মুক্তভাৱে সুযোগ পাব লাগিব সাপোজ ধৰি লওক আপোনাৰ কিবা এটা টেলেন্ট আছে
আপোনাৰ কিবা এটা সৃষ্টিশীলতা আছে কিন্তু এইটো বিকাশ কৰিব পৰা নাই কাৰণ আপুনি তাৰ সুযোগ পোৱা নাই গতিকে আপোনাক যদি মুক্ত সুযোগ দিয়া হয় তেতিয়াহলে আপোনাৰ প্ৰতিভা বা আপোনাৰ সৃজনশীলতা আপুনি ডেভেলপ কৰিব পাৰিব বা বিকাশ কৰিব পাৰিব ঠিক তেনেদৰে শিশুসকলকো তেনেধৰণৰ আমি সুযোগবিলাক দিব লাগিব তেতিয়াহে সিহঁতৰ সৃজনশীলতা বৃদ্ধি হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 2 যে শিকাৰুসকলৰ নিজৰ নিজৰ যি পাৰদৰ্শিতা আছে নিজৰ নিজৰ যি দক্ষতা আছে সেইবিলাক মুক্তভাৱে সিহঁতক লিখাৰ বাবে সুযোগ দিব লাগিব এতিয়া আছে কোৱেশ্চন নম্বৰ 118 লৈকে ভাষাত মাইন্ড মেপিং বুলিলে কি বুজায় সো এই বিষয়ে আমি আগত আলোচনা কৰিছিলো ইয়াৰ ওপৰত সেপাৰেট এটা ভিডিও আছে যে মাইন্ড মেপিং কাক বলে ইয়াক অসমীয়াত ধাৰণা মানচিত্ৰ বুলি কোৱা হয় গতিকে ধাৰণা মানচিত্ৰ বা মাইন্ড মেপিং বুলিলে আমি কি বুজো গতিকে মাইন্ড মেপিংৰ জৰিয়তে কি কৰা হয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মনত যিবিলাক ধাৰণা থাকে যিকোনো এটা বিষয়ৰ ওপৰত যিকোনো এটা সাবজেক্টৰ ওপৰত সেই ধাৰণাবিলাক হিয়ত ব্ল্যাকবোৰ্ডত হিয়তে অংকন কৰে আৰু তাক কানেক্ট কৰা হয় যেনে ধৰক গছ বুলি ক'লে সকলে গছৰ বিষয়ে বেলেগ বেলেগ কথা হিয়তে ধাৰণা হিয়তৰ মনত আছে কোনোবা হয়তো গছৰ শিপাডালৰ কথা ক'লে কোনোবা হয়তো গছৰ পাতৰ কথা ক'লে কোনোবা হয়তো গছৰ ডালৰ কথা ক'লে গতিকে গোটেইবিলাক মেপৰ নিচিনা তাত অংকন কৰা হয় আৰু সেইবিলাক কানেক্ট কৰা হয় গতিকে এই ধাৰণা মানচিত্ৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিকাব পাৰে শিক্ষকসকলে গতিকে আপোনালোকে সেই ভিডিঅটো চালে তাত মই উদাহৰণৰ সৈতে আপোনালোকক বুজাইছো গতিকে কাইন্ডলি আপোনালোকে সেই ভিডিঅটো চাওক যিবিলাকৰ মাইন্ড মেপিংৰ ওপৰত ধাৰণা নাই তো ইয়াৰে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ 4 যে ছাত্ৰ-ছাত্ৰীৰ নতুন নতুন ধাৰণাৰ সৃষ্টি কৰিবলৈ বুজি পাবলৈ আৰু সেইবোৰ সংযোগ কৰিবলৈ দিয়া গতিকে মাইন্ড মেপিং মানে কি ছাত্ৰ-ছাত্ৰীসকলৰ মনত কি কি ধাৰণা আছে এই ধাৰণাবিলাক সৃষ্টিও কৰিব লাগিব আৰু বুজিও পাব লাগিব আৰু সেইবোৰক সংযোগ কৰিব লাগিব যিবিলাক ধাৰণা আছে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ধাৰণাবিলাক বেলেগ বেলেগ হ'ব সেই বিষয়টোৰ প্ৰতি গতিকে সেই ধাৰণাবিলাক এটাৰ লগত আনটো কানেক্ট কৰিব লাগিব গতিকে আপোনালোকে সেই ভিডিঅটি চাওক তাত উদাহৰণৰ সৈতে বুজোৱা হৈছে এতিয়া আইছো 119 নম্বৰ প্ৰশ্নলৈকে লিখন দক্ষতা বৃদ্ধিৰ কাৰণে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ যদি আমি লিখন দক্ষতা বৃদ্ধি কৰিব লাগে লিখাৰ দক্ষতা বৃদ্ধি কৰিব লাগে তেনেহলে তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব ইয়াতে আকৌ আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে অপচনত থকা সকলোবিলাকে শুদ্ধ হয় কিন্তু তাৰে মাজত আমি বাছিব লাগিব কোনটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব সো প্ৰথম অপচনত কৈছে ভাল হাতৰ আখৰ ডেফিনেটলি ভাল হাতৰ আখৰো লাগে শুদ্ধ বানানৰ কথা কৈছে ডেফিনেটলি শুদ্ধ বানানো লাগিব নিৰ্দেশ অনুসৰণ কৰি আৰু সজুলি ব্যৱহাৰ কৰি লিখা এইটোও শুদ্ধ 4 নম্বৰত কৈছে নিজৰ অভিজ্ঞতা ধাৰণা আৰু আদৰ্শ আদি প্ৰকাশ কৰি লিখা গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 যে নিজৰ অভিজ্ঞতা ধাৰণা আৰু আদৰ্শ আদি প্ৰকাশ কৰি লিখা এইটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ হয় ভাল হাতৰ আখৰো লাগিব এইবুলি ভাল হাতৰ আখৰ নহলে যে ভাল লিখনি হ'ব এইটো নহয় কিন্তু ইমান বেছি গুৰুত্বপূৰ্ণ নহয় যিমান গুৰুত্বপূৰ্ণ 4 নম্বৰটো হ'ব যেনে নিজৰ অভিজ্ঞতা যে লিখিব তেওঁৰ অভিজ্ঞতা কি আছে সেই বিষয়টোৰ প্ৰতি বা সেই বিষয়টোৰ প্ৰতি তেওঁৰ ধাৰণা কি আদৰ্শ কি এইবিলাক প্ৰকাশ কৰি যে লিখিব পাৰিব হেতুহে ভাল এটা লিখনি বুলি ক'ব পাৰি গতিকে ইহঁতক লিখন দক্ষতা বৃদ্ধি কৰিব বিচাৰিলে শিক্ষকগৰাকীয়ে সদায় হিয়তৰ চিন্তা হিয়তৰ ধাৰণা অভিজ্ঞতা এইবিলাক প্ৰকাশ কৰি লিখাৰ বাবে চেষ্টা কৰিব লাগিব বা লিখিবলৈ হিয়তক উৎসাহিত কৰিব লাগিব এতিয়া আইছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন 120 নম্বৰ প্ৰশ্নলৈকে সামগ্ৰিকভাৱে পঠন দক্ষতা বৃদ্ধিৰ কাৰণে আৰু লগত মনোৰঞ্জনৰ কাৰণে পাঠ পঢ়া কাৰ্যত হৈছে যে সামগ্ৰিকভাৱে আমি এটা পাঠ পঢ়িছো তাৰ ডিটেইলছ আমি পঢ়া নাই উপৰে উপৰে আমি পঢ়িছো আৰু মনোৰঞ্জনৰ কাৰণে পঢ়িছো গতিকে এই কাৰ্যটো কি বলে আমি ডিটেইলছত আমি আলোচনা কৰিছো কেদিনমান আগতে গতিকে এই পঠনটোক আমাৰ কি বুলি কোৱা হয় বিস্তৃত পঠন বুলি কোৱা হয় যেটো অপচন নম্বৰ 2 আছে ইংৰাজীত ইয়াক এক্সটেনসিভ ৰিডিং বুলি কোৱা হয় সো এক্সটেনসিভ ৰিডিংত কি হয় আমি খৰতকীয়াকৈ পঢ়ো উপৰে উপৰে পঢ়ো তাৰ মূল ভাৱটো পোৱাৰ বাবে আমি পঢ়ো আৰু মনোৰঞ্জনৰ কাৰণে পঢ়ো গতিকে ইয়াক বিস্তৃত পঠন বুলি কোৱা হয় সো আজি ভিডিঅ'ত আমি 15টি কোৱেশ্চন আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি এইখন পেপাৰৰে ল্যাঙ্গুৱেজ টুৰ যিবিলাক পেডাগজি কোৱেশ্চন আছে সেইবিলাক আমি আলোচনা কৰিম যদি ভিডিঅ'টি ভাল পালে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ